মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৫ নম্বৰ অধ্যায় ভাৰতলৈ ইউৰোপীয়ৰ আগমন এই অধ্যায়টিৰ অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। অনুশীলনীৰ ১ নম্বৰত দিছিল উত্তৰ দিয়া। ৫টা প্ৰশ্ন দিছিলে। ক নম্বৰটো আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত গঠন হৈছিল? ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেধৰণে লিখিবা ১৬০০ খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল। খ ভাস্কো দা গামা কোন আছিল? উত্তৰটো হৈছে ভাস্কো দা গামা এজন পৰ্তুগীজ নাবিক আছিল। গ নম্বৰ প্ৰশ্ন ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত গঠন হৈছিল? উত্তৰটো হৈছে ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী ১৬৬৪ চনত খ্ৰীষ্টাব্দত গঠন হৈছিল। ঘ জ্যা কলবাৰ্ট কোন আছিল? উত্তৰটো হৈছে জ্যা কলবাৰ্ট চতুৰ্দশ লুইৰ বিত্তমন্ত্ৰী আছিল। ঙ নম্বৰ প্ৰশ্ন ওলন্দাজসকলে ভাৰতৰ কোন ঠাইত প্ৰথমে বাণিজ্য গুঠি পাতিছিল? উত্তৰটো হৈছে ওলন্দাজসকলে ভাৰতৰ মছলিপট্টমত প্ৰথমে বাণিজ্য গুঠি পাতিছিলে। ২ নম্বৰ দিছিল চমু উত্তৰ দিয়া। ক নম্বৰ বাৰ্থলমিউ ডিয়াছ কোন? তেওঁ কি আৱিষ্কাৰ কৰিছিল? উত্তৰটো এনেধৰণে লিখিবা বাৰ্থলমিউ ডিয়াছ এজন পৰ্তুগীজ নাবিক আছিল। ১৪৮৭ খ্ৰীষ্টাব্দত তেওঁ আফ্ৰিকাৰ দক্ষিণ সীমাৰ উত্তম আশা অন্তৰীপৰ কাষেৰে ভাৰতলৈ এটা নতুন জলপথৰ আৱিষ্কাৰ কৰিছিল। খ নম্বৰ প্ৰশ্ন কোনে কেতিয়া প্ৰথমটো ডাচ ফেক্টৰী ভাৰতত প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হৈছে ১৬০৫ খ্ৰীষ্টাব্দত এডমিৰেল ভন ডেৰ হেগেনে ভাৰতৰ মছলিপট্টমত প্ৰথমটো ডাচ ফেক্টৰী প্ৰতিষ্ঠা কৰিছিলে। গ নম্বৰ প্ৰশ্ন ফৰাচীসকলে ভাৰতৰ ক'ত আৰু কাৰ নেতৃত্বত মূল ঘাটি প্ৰতিষ্ঠা কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ মই তোমালোকক কৰি দিয়া নাই। তোমালোকে কিমান পৰিছা নিজে চেষ্টা কৰা। উত্তৰটো বিচাৰি কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। যিয়ে প্ৰথমতে কমেণ্ট কৰা তাৰ কমেণ্টটো মই পিন কৰি দিম আৰু নোৱাৰিলে জনাবা কমেণ্ট ছেকশ্যনতে উত্তৰটো তোমালোকক দিয়া হ'ব। ঘ নম্বৰ প্ৰশ্ন দোষ্ট আলী কোন আছিল? উত্তৰটো লিখিবা এনেদৰে যে দোষ্ট আলী কৰ্ণাটকৰ নবাব আছিল। ঙ নম্বৰ কৰ্ণাটকৰ সিংহাসনৰ অধিকাৰক লৈ কাৰ কাৰ মাজত টনা আজোৰা লাগিছিল? উত্তৰটো লিখিবা এনেদৰে যে কৰ্ণাটকৰ সিংহাসনৰ অধিকাৰক লৈ চান্দ চাহিব আৰু মহম্মদ আলীৰ মাজত টনা আজোৰা লাগিছিল। ৩ নম্বৰ প্ৰশ্নৰ ক নম্বৰটো আছিলে ভাৰতত পৰ্তুগীজসকল কিয় ব্যৰ্থ হৈছিল? উত্তৰটো লিখিবা এনেধৰণে সপ্তদশ শতিকাৰ মাজভাগৰ পৰা পৰ্তুগীজৰ ভাৰতীয় সোপনিত গৰাখহনীয়া আৰম্ভ হৈছিল। ওলন্দাজ আৰু ইংৰাজৰ লগত হোৱা বাণিজ্যিক আৰু সামৰিক প্ৰতিদ্বন্দ্বিতাত পৰ্তুগীজসকল বিধ্বস্ত হৈছিল। অৱশেষত মোগল সম্ৰাট শ্বাহজাহানে হুগলীৰ পৰা পৰ্তুগীজ শক্তিক বিতাড়িত কৰি পৰ্তুগীজক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল। আলবুকাৰ্কৰ পিছত পৰ্তুগীজসকলৰ দুৰ্নীতিপৰায়ণতা, অনুশাসনহীনতা, ধৰ্মান্ধতা, নিশৃংখতা, প্ৰতিশোধপূৰ্ণ বাণিজ্যিক আচৰণ, সুশৃংখল প্ৰশাসনৰ অভাৱ, অন্য ইউৰোপীয় বাণিজ্য গোষ্ঠীৰ লগত হোৱা অনাহক প্ৰতিদ্বন্দ্বিতাই পৰ্তুগীজ শক্তিক ভাৰতৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰাইছিল। খ নম্বৰ ওলন্দাজসকলে ভাৰতত কেনেকৈ বাণিজ্যৰ প্ৰসাৰ ঘটাইছিল লিখা। এনেধৰণে লিখিবা ওলন্দাজ বা ডাচসকলে ১৬০২ খ্ৰীষ্টাব্দত ইউনাইটেড ডাচ ইণ্ডিয়া কোম্পানী গঠন কৰি সবল আৰু সফলভাৱে পৰ্তুগীজৰ একচেটিয়া বাণিজ্যক প্ৰত্যাহ্বান জনাইছিল। ১৬০৫ খ্ৰীষ্টাব্দত এডমিৰেল ভন ডেৰ হেগেনে ভাৰতৰ মছলিপট্টমত প্ৰথমটো ডাচ ফেক্টৰী প্ৰতিষ্ঠা কৰিছিল। ৰেচমী সূতা, নীল, যখাৰ, কপাহী কাপোৰ, চাউল, কানি ইত্যাদিৰ ব্যৱসায়েৰে ডাচসকল প্ৰচুৰ লাভৱান হৈছিল। নাগপট্টনম আৰু চচুৰা আছিল ডাচৰ প্ৰধান ঘাটি। গোটেই সপ্তদশ শতিকাটো প্ৰাচ্যৰ মছলাৰ বজাৰখন নিয়ন্ত্ৰণ কৰি ওলন্দাজসকল প্ৰচুৰ পৰিমাণে লাভৱান হৈছিল। গ নম্বৰ প্ৰশ্ন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেদৰে মোগল সম্ৰাটৰ পৰা সুবিধা আদায় কৰিছিল লিখা। এনেধৰণে লিখিবা ১৬১৩ খ্ৰীষ্টাব্দত মোগল সম্ৰাট জাহাংগীৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক চুৰাটত বাণিজ্য গুঠি পাতিবলৈ ফৰমান দিছিল। ১৬১৫ খ্ৰীষ্টাব্দত ছাৰ টমাছ ৰ সম্ৰাট জাহাংগীৰৰ দৰবাৰত উপস্থিত হয়। সম্ৰাটে ইংৰাজক ভাৰতৰ বিভিন্ন স্থানত বেপাৰৰ অনুমতি দিয়ে। ১৭১৭ খ্ৰীষ্টাব্দত ইংৰাজসকলে সমগ্ৰ ভাৰততে বছৰি ৩০০০ টকাৰ বিনিময়ত বিনা শুল্কে অবাধ ব্যৱসায় কৰাৰ অধিকাৰ মোগল সম্ৰাটৰ পৰা লাভ কৰিছিল। ৪ নম্বৰ প্ৰশ্ন ইউৰোপীয় বণিকসকল ভাৰতলৈ কিয় বেপাৰ কৰিবলৈ আহিছিল লিখা। এনেধৰণে লিখিবা যে বহুকালৰ আগৰ পৰাই পাশ্চাত্য দেশবোৰৰ লগত ভাৰতৰ বাণিজ্যিক সম্পৰ্ক আছিল। প্ৰাচীন কালৰে পৰা পাশ্চাত্যৰ দেশবোৰত ভাৰতৰ বন্য সামগ্ৰীৰ প্ৰচুৰ চাহিদা আছিল।
খ্ৰীষ্টীয় সপ্তম শতিকাত ভাৰতীয় সাগৰীয় বাণিজ্য আৰবৰ নিয়ন্ত্ৰণলৈ যোৱা স্বত্বেও পাশ্চাত্য দেশবোৰত ভাৰতীয় সামগ্ৰীৰ গুৰুত্ব কমা নাছিল। পাশ্চাত্যত ভাৰতীয় ৰেচমৰ চাহিদা আৰু শীতপ্ৰধান ইউৰোপীয় জলবায়ুৰ খাদ্যত ভাৰতীয় মছলাৰ গুৰুত্বৰ বাবে পাশ্চাত্যৰ বেপাৰী আৰবৰ পৰা ভাৰতীয় ৰেচম, মণিমুক্তা আৰু মছলাখিনি ইউৰোপত বিক্ৰী কৰি প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিছিল। পঞ্চদশ শতিকাৰ শেষৰ ফালে ইউৰোপত নৱজাগৰণে বহুতো পৰিৱৰ্তন আনিলে। বাণিজ্যিক দিশত ইউৰোপীয় দেশসমূহ শক্তিশালী হৈছিল। ভাৰত ইউৰোপীয় দেশসমূহে বাণিজ্যৰ প্ৰসাৰ কৰি বিপুল অৰ্থ ঘটিছিল। শেষত ইংলেণ্ডেও ভাৰতত বাণিজ্য কৰিবলৈ মন মেলিছিল আৰু 1608 খ্ৰীষ্টাব্দত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বাণিজ্য পুথি নিৰ্মাণত উদ্যোগী হয়। 5 নম্বৰ প্ৰশ্নটো আছিল নৱজাগৰণে ইউৰোপীয়সকলক কেনেদৰে সহায় কৰিছিল আলোচনা কৰা। এনেধৰণে লিখিবা যে পঞ্চদশ শতিকাৰ শেষৰ ফালে ইউৰোপত নৱজাগৰণে বিৰাট পৰিৱৰ্তন আনিলে। ইয়াৰ ফলত ইউৰোপীয় চিন্তাচৰ্চাৰ জগতখনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিলে। নৱজাগৰণে পাশ্চাত্যৰ মানুহৰ মাজত যি সাহস আৰু অনুপ্ৰেৰণা দিলে তাৰেই উদ্যোগত ইউৰোপীয়সকলে নজনাক জানিবলৈ সমগ্ৰ বিশ্বতে তেওঁলোকৰ দুঃসাহসিক অভিযান চলালে। এনে দুঃসাহসিক অভিযান এটাৰ নেতৃত্ব দিয়া বাৰ্থলমিউ ডিয়াজ নামৰ পৰ্তুগীজ নাবিকজনে উত্তৰ মহাসাগৰৰ কাষেৰে নতুন জলপথ এটাৰ সন্ধান দিলে। সেই পথৰে আগবাঢ়ি আহি 1498 খ্ৰীষ্টাব্দত ভাস্কো দা গামাই ভাৰতৰ পশ্চিম উপকূলত কালিকট বন্দৰত উপস্থিত হৈ নতুন জলপথ আৱিষ্কাৰ কৰিলে। পৰৱৰ্তী সময়ত এই পথেদিয়েই ভাৰতৰ বুকুলৈ পৰ্তুগীজ, ডাচ, ইংৰাজ আৰু ফৰাচী বণিকসকল ভাৰতলৈ আহে। সময়ত এই বণিকসকলে মুকলি কৰিলে ভাৰতৰ ইতিহাসৰ নতুন অধ্যায়। 6 নম্বৰ প্ৰশ্ন আছিল যে দ্বিতীয় কৰ্ণাটকৰ যুদ্ধৰ ঘটনাৱলীৰ বিৱৰণ দিয়া। এনেধৰণে লিখিবা, মই চমুকৈ তোমালোক লিখি দিছোঁ, যদি দীঘলীয়াকৈ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। লগতে আন কোনটো ছাবজেক্টৰ বা কোনটো পাঠৰ উত্তৰ লাগে কমেণ্ট ছেকশ্যনত জনাবা, মই উত্তৰসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম। উত্তৰটো লিখিবা এনেধৰণে যে ডুপ্লে আছিল দূৰদৰ্শী ৰাজনীতিজ্ঞ। তেওঁ ভাৰতত ফৰাচী সাম্ৰাজ্য স্থাপনৰ সম্ভাৱনাক বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰাৰ ফলস্বৰূপে দ্বিতীয় কৰ্ণাটকৰ যুদ্ধ সংঘটিত হৈছিল। ফৰাচী স্বাৰ্থ পূৰাবলৈ তেওঁ কৰ্ণাটকত চান্দ চাহিব আৰু হায়দৰাবাদৰ সিংহাসনৰ ক্ষেত্ৰত মুজাফৰজঙক সহায় কৰিবলৈ গাত লৈ দুয়োজনৰ লগত গোপনে চুক্তি সম্পাদন কৰিলে। 1749 খ্ৰীষ্টাব্দত চান্দ চাহিব, মুজাফৰজং আৰু ফৰাচী সৈন্যৰ সন্মিলিত বাহিনীয়ে কৰ্ণাটকৰ নবাব আনৱাৰুদ্দিনক আক্ৰমণ কৰি হত্যা কৰে যদিও পুতেক মহম্মদ আলীয়ে আত্মগোপন কৰে। পাছত চান্দ চাহিব কৰ্ণাটকৰ ৰজা হয় আৰু কৃতজ্ঞতাৰ চিনস্বৰূপে ডুপ্লেক পণ্ডিচেৰীৰ কাষৰ 80খন গাঁও দান দিয়ে। ফলত কৰ্ণাটকত ফৰাচীসকল গজগজীয়া হৈ পৰিল। ইফালে ফৰাচী সৈন্যৰ সহায়ত নাছিৰজঙক পৰাস্ত কৰি 1750 চনত মুজাফৰজং হায়দৰাবাদৰ নিজাম হয়। নাছিৰজং পলাই ব্ৰিটিছৰ শৰণাপন্ন হয়। মুজাফৰজঙে নিজাম হৈ ফৰাচীসকলক ডিঙি, মছলিপট্টম আদি অঞ্চল দিয়াৰ উপৰিও প্ৰভূত অৰ্থ আৰু ডুপ্লেক ব্যক্তিগতভাৱে এখন জাগিৰ প্ৰদান কৰে। ফৰাচীসকলৰ এনে উত্থান দেখি ইংৰাজসকল শংকিত হৈ হায়দৰাবাদত নাছিৰজং আৰু কৰ্ণাটকত মহম্মদ আলীক সহায় কৰিলে। ফলত নিজ দেশৰ পৰা অনুমতি পোৱাৰ আগতেই দুয়োটা কোম্পানীৰ ভাৰতত যুদ্ধ লাগিল। ডুপ্লেৰ কাৰ্যকালত ফ্ৰান্সৰ গৃহ কৰ্তৃপক্ষ অসন্তুষ্ট হৈ গডেইহু নামৰ নতুন গভৰ্ণৰ নিযুক্ত কৰে। গডেইহুৱে দায়িত্বভাৰ লৈ ইংৰাজৰ লগত সন্ধি কৰিলে। সন্ধিৰ চৰ্তমতে উভয় পক্ষই ভাৰতৰ ৰাজন্যবৰ্গৰ ভিতৰুৱা বিবাদত জড়িত নহ'বলৈ মান্তি হ'ল আৰু উত্তৰ চৰকাৰ অঞ্চলত ইংৰাজসকলে এখন নগৰ লাভ কৰে। এনেদৰে কৰ্ণাটকৰ দ্বিতীয় যুদ্ধৰ অন্ত পৰে। 7 নম্বৰ প্ৰশ্ন আছিল ইংৰাজ ফৰাচী বিবাদত ইংৰাজৰ সফলতাৰ কাৰণবোৰ আলোচনা কৰা। এনেধৰণে লিখিব, ইংৰাজ ফৰাচী বিবাদত ইংৰাজৰ সফলতাৰ কাৰণবোৰ হ'ল সাংগঠনিক দিশৰ পৰা ব্ৰিটিছসকল ফৰাচীসকলতকৈ বহুত সুদৃঢ় আৰু শক্তিশালী আছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আছিল ৰাজহুৱা বেচৰকাৰী প্ৰতিষ্ঠান। নিজৰ বাণিজ্য বহলোৱা আৰু ব্যক্তিগত প্ৰচুৰ লাভ হোৱাৰ বাবে ব্ৰিটিছ বণিকে পৰম উৎসাহেৰে বেপাৰ কৰি কোম্পানীক শক্তিশালী কৰি তুলিছিল। ব্ৰিটিছ কোম্পানীয়ে সকলো সময়তে ব্যৱসায়িক স্বাৰ্থক আগস্থান দিছিল। ব্ৰিটিছসকলে সহজে সামৰিক শক্তি লাভ কৰিছিল। ইংৰাজ কৰ্মচাৰীৰ একাগ্ৰতা, সংঘবদ্ধ দলীয় প্ৰচেষ্টা, দেশৰ উন্নতিৰ প্ৰতি শ্ৰদ্ধা ইত্যাদিয়ে তেওঁলোকক শ্ৰেষ্ঠ আৰু অদমনীয় কৰি তুলিছিল। ব্ৰিটিছসকলৰ বংগ, চেন্নাই আৰু মুম্বাই এই তিনিটা ঠাইত শক্তিশালী সামৰিক দুৰ্গ আছিল। সেয়েহে প্ৰয়োজনত সহজে সামৰিক সাহায্য লাভ কৰিছিল। ইংৰাজসকলৰ বহুতো শক্তিশালী নৌবাহিনী আছিল বাবে সাগৰৰ ওপৰত তেওঁলোকৰ কৰ্তৃত্ব আছিল। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছা বুলি ভাবা বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ ৰিলেটেড যদি আন কিবা কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত তোমালোকে সুধিব পাৰিবা।